আজি সঁচাকৈ আজিৰ দিনটো মোৰ কাৰণে সুখী দিন বুলি ক'ব পাৰি কাৰণ একক প্ৰচেষ্টাৰ যি 2009 চনৰ পৰা যিখিনি কাৰ্যসূচী মই কৰি আছিলোঁ আৰু সেই কাৰ্যসূচী আজি অন্তিম মুহূৰ্তত 2025 চনত মই আজি সফল হ'লোঁ বুলি ভাবিছোঁ যদিও কিন্তু তাতোকৈ সফল হ'বলৈ চেষ্টা কৰাইছিলোঁ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ কাৰণে নহয় অন্ততঃ ছাত্ৰ ছাত্ৰীৰ কাৰণে যে কিবা এটা কৰি থৈ যাব পাৰোঁ তাৰ বাবে মই চিন্তা চৰ্চা কৰা হৈছিল সেইকাৰণে আজি এই দিনটোত মই আজি সুখী অনুভৱ কৰিছোঁ আজি বিশ্ব ৰেকৰ্ডৰ কাৰণে আপোনাক কেনেধৰণৰ স্বীকৃতি প্ৰদান কৰিছে আৰু পোনপ্ৰথমে তেওঁলোকৰ প্ৰচেষ্টাৰ যিটো ছিষ্টেম আছে সেই ছিষ্টেম আমাৰ এটা অনলাইন ছিষ্টেম এটা থাকে আৰু এটা আপোনাৰ অন দ্য স্পটত দিয়ে সেই অন দ্য স্পটৰ ছিষ্টেমটো অলপমান তাৰ যিটো আমাৰ মাননীয় তেওঁলোকে এখন পে' কৰিব লাগে সেই গতিকে মোৰ আৰ্থিক কিছু অসুবিধা হোৱাৰ কাৰণে মই সেইখিনি কৰিব নোৱাৰোঁ তেওঁলোকৰ অনলাইনৰ যোগেদি মই দিবলৈ এইটো মানে তেওঁলোকক ৰিকুৱেষ্ট কৰিছিলোঁ সেই গতিকে তেওঁলোকে অনলাইনৰ যোগেদিয়ে কামটো কৰিব দিছে এই দীঘলীয়া যাত্ৰাক কাক আপোনালোকে এইখিনি ক্ষেত্ৰত প্ৰত্যেকজন সাংবাদিক সংবাদকৰ্মীসকল জ্যেষ্ঠ আৰু জ্যেষ্ঠ আইতা বৰমাসকল যিখিনি আমাৰ কাৰ্যসূচী আগবঢ়াই দিছিলে আৰু লগতে বৰ্তা বৰমা লগতে মোৰ বন্ধু তথা মোৰ অৰ্ধাংগিনী তথা মোৰ অভিভাৱকসকল আৰু লগতে যিসকল বন্ধুসকলে সহযোগিতা আমাৰ মূল কমিটিসকলে আৰু ৰাইজ তথা যিসকলে সহযোগিতা কৰে তেওঁলোকৰ পৰা মই বিশেষকৈ মানে অনুপ্ৰাণিত হৈছোঁ টোটেলি আমি জাপি অসমৰ ৰেকৰ্ড আৰু ইণ্ডিয়া বোৰ্ড ৰেকৰ্ড কৰোঁতে আমি তাৰ যিখিনি আগৰ জাপি আছিলে সেইখিনি সম্পূৰ্ণ পৰীক্ষা মুঠ 30,000 জাপি আমি ডিছপ্লে কৰিছোঁ আজি কিমান মানে ইয়াত প্ৰায় 61 জন কিন্তু তথাপি বহু অভিভাৱকে পাহাৰৰ জিলা কৰিলে যদিও কিছু অভিভাৱকে বেয়া কিছুপন্ন ব্যাখ্যা কৰিছে সেইটো কাৰণে মোৰ একো নাই মই ভাবিছোঁ তেওঁলোকৰ নিজৰ কাৰণে অন্তত এটা ত্যাগ স্বীকাৰ কৰিছে আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে মই যিমানখিনি ত্যাগ দিলোঁ প্ৰায় 18 লাখ টকা আজি খতম কৰি দিলোঁ তাৰ কাৰণে আপোনালোকৰ সন্তানৰ কাৰণে মোৰ নিজৰ কাৰণে নহয় মই আজি এখন ঘৰ বনাব পাৰিলোহেঁতেন এই সাধাৰণ কথা নহয় এই যাত্ৰা লগতে এই যাত্ৰা কোনো গম পোৱা নাছিলে এই ছাৰজনে পইচা ক'ৰ পৰা মেনেজমেণ্ট কৰিছে কোনো এজন অভিভাৱকে নুসুধিলে ক'ৰ পৰা পাইছে কি কৰিছে কিন্তু এটাও নুসুধিলে কিন্তু অকল অভিযোগখিনিয়ে কিন্তু চব বুকু পাতি মই নিজে লৈ আগুৱাই গৈ থাকিলোঁ কিন্তু কাৰো গাৰ্জেনৰ বিষয়ে মই কাৰো ইজনৰ বিষয়ে মই কাকো নক'লোঁ মই তথাপি নিজৰ ঘৰ ত্যাগ কৰিলোঁ নিজৰ এটা দুখৰ বেদনাৰ মাজত যিখিনি উদ্ধাৰ কৰিলে একমাত্ৰ হৈছে সংবাদকৰ্মীসকলে সেই টাইমত মই জ্বলি পৰি যাবগৈলৈকে শেষ পৰ্যায় যিটো ল'ৰাই মাদক দ্ৰব্য সেৱন নকৰা ল'ৰাটোৱে সেৱন কৰিবলৈ বাধ্য হৈছিলে সেই মুহূৰ্তত নিজৰ এগৰাকী পত্নী যেতিয়া হেৰুৱাই দিলোঁ সেই বেদনাত মোক ইমানে সমালোচনা কৰিলে মই অনুভৱ কৰোঁ কাৰণ কেনেকৈ গ'লোঁ কি কৰিলোঁ কোনো পাত্তাই নাপালে সেইটো কথা কাৰণ মই ঘৰতো জানিব নিদিলোঁ বোকা পানী গছকি আপোনালোকৰ কাৰণে আজি মই সুখী অনুভৱ নকৰোঁ কিছুমান আহিছে কিছুমান গৈছে মই সুখী অকলে নাই তোমালোকক কথা দিলোঁ আজি সেই কামটো কৰি দেখালোঁ মই গৌৰৱ অকল সেইটোৱে ক'ব পাৰি কিন্তু মই নিজক লৈ মই গৌৰৱ কেতিয়াও নকৰোঁ মই এইটো হাজাৰকৈ গৈছোঁ আৰু ইমানখিনি ল'ৰা ছাত্ৰ ছাত্ৰীৰ মাজত আজি যিকেইজন ল'ৰাই মোৰ লগত অন্তিম মুহূৰ্তলৈকে যুঁজখন দি গ'ল এইকেইজন ছাত্ৰ আপোনাক আজি চিনাকি কৰাই দিছোঁ আজি মই আজি